ঘর দুয়ার গতিকে ইয়াৰ পৰা আমি কোনো ইফাল সিফাল নগৈ পেলাই আমি পোনপটীয়াভাৱে তেওঁলোক দুখীয়া মানুহৰ মাটি কাঢ়ি লৈ ডাঙৰ ডাঙৰ ফিচাৰী বনাইছে এই ফিচাৰী আজি আমি দখল কৰিম নে এই ভোট আমি দখল কৰিম নে আজি বিজেপি দলৰ নাম হানি কৰা নাম বদনাম কৰা এই পৰাণ পাছানি এই অঞ্জু কুমাৰ শৰ্মা এই প্ৰদ্যুন্ন দত্ত এই সকল ব্যক্তি উদাহৰণ চাহ চৰ্মী আদিবাসী ৰাইজসকলক তেওঁলোক পুলিচৰ ভয় দেখুৱাই থানাত মাতি পেলাই কয় এইটো মাটি তোমালোকৰ নহয় আরে মূর্খ আমার 200 বছর অধিক কাল আমি আমার ককা আজা আমার দখল করিছে জঙ্গল কাটি পাহাড় কাটি সাফা করিছে তোমালোক করা নাছিলা আমার হে আজা ককা সকল করিছিল আর তারে আমি নাতিপুতি আজি দখল করি সেই মাটিসমূহত খেতি কৰি খাই আছো আর তোমালোক আহি পেলাই কৈছে আমি ফিচাৰী বনাম ডাঙৰ ডাঙৰ চৰকাৰৰ পৰা আমি আঁচনি আনিম আমি আমাৰ দখল কৰা খেতি কৰা মাটি খাই থকা গছ পুলি লগাম তোমালোকৰ নৈতিক অধিকাৰ নাই তোমালোকৰ বাড়ি তোমালোকৰ মাটিত লগাই দেখুৱাচোন এই সাধাৰণ চাহচামী ৰাইজৰ মাটি তেনে কৰ্ম কৰা এই অসম চৰকাৰৰ বিজেপি দলৰ মাননীয় মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছো এই পৰাণ পাছানি এই অঞ্জু কুমাৰ শৰ্মা আৰু বৰ্তমান বিজেপি দলৰ সভাপতি অসমৰ সভাপতি ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছো এই পৰাণ পাছানি অঞ্জুমান শৰ্মা ডাঙৰীয়াক নিচিনা ব্যক্তিক দালাল কৰা বন্ধ কৰি বিজেপি দলৰ পৰা বহিষ্কাৰ কৰক অন্যথা এই চাহ জনগোষ্ঠীৰ ৰাইজ বিজেপি দলৰ পৰা সদায়ৰ কাৰণে বিদায় মাগিব কি কয় ৰাইজ এই পৰাণ পাছানিক বিদায় দিব লাগিব আমাৰ বিজেপি দলৰ পৰা অন্যথা আমি ৰাইজ কিন্তু আমি বিজেপি দলৰ পৰা আমি সদায় কাৰণে আমি বিদায় ল'ব বিচাৰিম অসম জাতীয় কংগ্ৰেছ জিন্দাবাদ।